মাজনী তোমাৰ ভোক লাগিছে নেকি লাগিছে অকণমান ৰবা দেই দাদা হওক দাদা আৰু তোমাক একেলগে ভাত দিম আজি জুইকুৰাও ভালকে জ্বলা নাই খৰিও নাই এখেত আহিলে খৰি কেইডাল মানকে কাটিবলৈ ক'ব লাগিব মা ও মা 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 মোৰ ভোক লাগিছে ভাত দে আহিলি নেকি তই বচোন ভাত হৈছে আৰু ৰ মা আজি তই কি বনাইছিলি আজি তই ভাল পোৱা কচু শাক বনাইছো কি কচু শাক বনাইছ সদায় সদায় কচু ঢেকীয়া খাই মোৰ আমনি লাগিছে নহয় মই আজি মাংস খাম ৰচোন দেউতা আজি কামলৈ গৈছেহে দেউতাৰৰ গাটো বেয়া জানোৱেচোন আজি যদি কাম পায় ৰাতিকে তহঁতক মাংস আনি খোৱা এতিয়া দুপৰীয়া ইয়াকে খাচোন নাই মই এতিয়া ভাত নাখাওঁ যেতিয়া মাংস আনিবি মই তেতিয়াহে ভাত খাম ৰচোন ল'ৰা ছোৱালীয়েও বুজি নাপায় আজিকালি বস্তুৰ যিহে জুইচাই দাম আমাৰ নিচিনা সাধাৰণ মানুহৰ চলিবলৈ উপায় নোহোৱা হৈছে কেনেকৈ যে বুজাম ইহঁতক দালি ভাত কেইটা খাবলৈকে চিন্তা হৈছে ক'ৰ পৰা বাৰু মাংস আনি দিওঁ খুৰাদেউ ধনেশ্বৰটো বহুত দিনৰ মূৰত দেখিলো হেও আজিকালি দেখোন এইফালে নহয় হলি খুৰা বহুত দিন গা বেয়া আছিলে মই হাজিয়াই পোৱা নাছিলো গতিকে আজি বহুত দিনৰ মূৰত হাজিৰা এটা পালো 100 টকা এটা পাইছো গতিকে ল'ৰা ছোৱালী কেইটালে কিবা বজাৰ এখনকে দিয়কচোন তুমি আগৰ ধন 500 টকা দিবলৈ আছা এতিয়া 100 টকাহে লৈ আহিছা দিয়া দিয়া আৰু 400 টকানো কেতিয়া দিবা নহয় খুৰাইদেউ আপুনি 100 টকাটো ৰাখি নথব যদি 100 টকাটো ৰাখি থয় মোৰ ঘৰত চাউল দালি একোৱে নাই আপোনাক 500 টকাটো মই পিছত দিম আজি 100 টকাটোৰে মোক চাউল দাল অলপ দিয়ক নহলে আজি মোৰ ঘৰখনত চৌকা নজ্বলিব খুৰাইদেউ তোক ইয়াৰ পৰা যা বুলি কৈছো যা তোক 1 টকাও বাকী দিবলৈ নাই আগৰ 400 টকাটো মানে দলা কালিলে দি থৈ যাবি এতিয়া 100 টকা মই ললো এতিয়া তোক মই বাকী বুকা দিব নোৱাৰো আপোনাক মই শেষবাৰৰ বাবে কৈছো খুৰাইদেউ আজি যদি 100 টকাটো আপুনি ৰাখি থৈ মোৰ ঘৰত পুনাকিটাই খাবলৈ একোৱে নাই দিয়ক খুৰাইদেউ চাউল দাল কেইটামান দিয়ক তোক যা বুলি কৈছো যা কি আকৌ বাই বাই মানে মোক আমনি কৰি আছ এইবিলাকৰ পৰা উপায় নাই হেৰা আছানে হেৰা শুনিছানে আপুনি আহিলে নেকি আহক আহক বহকচোন ৰ'ব মই পানী এগিলাচ আনো হেৰি এয়া লওক পানী আপুনি দেখোন খালি হাতে আহিলে কাম নাপালে নেকি কাম পোৱাত পাইছিলো জানা 100 টকা পাইছিলো মই খুৰাইদেউ দোকানত আগত থকা 500 টকা বাকী নিদিয়াৰ বাবে মোক বহুত অপমান কৰি 100 টকাটোকো ৰাখি থৈ দিলে জানা কৈছিলো মই তুমি যদি 100 টকাটো ৰাখি দিয়া তেন্তে আজি মোৰ ঘৰত চৌকা নজ্বলে কিন্তু খুৰাইদেউৱে মোক বহুত অপমান কৰিলে জানা আজি জানেনে দুপৰীয়া ল'ৰাটোৱেও ভাত নাখালে তাক ইমান কলো দেউতাই কাম পালে তোক মাংস আনি দিম
ল'ৰা ছোৱালীৰ গাটো দুখ নাই দিয়কচোন কিমান দিন হ'ল মাছ মাংস অকণ আনি খুৱাব পৰা নাই ভাত নোখোৱাকে গুচি গ'ল সি ময়ো অনুভৱ নকৰাকে থকা নাই নহয় নাপালে মই কৰিম কি কোৱা মোৰতো মন যায় সিহঁতক মাছ মাংস অকণ খুৱাবলৈ কিন্তু নিয়তিৰ পৰিহাস চোৱা আমাৰ ভাগ্যত ইয়াকে আছে জানা ভগৱানে যেনেকৈ দিছে আমি আনন্দ মনেৰে তেনেকৈ গ্ৰহণ কৰিব লাগে সুস্থ যদি থাকি হয় তেন্তে পোনাটোক কবা নিশ্চয় হৈ মাছ মাংস আনি খোৱা আজি তাক খালি ভাতকে খাব পোৱা জানা মই যে একদম নিসহায় হৈ পৰিছো জানা হ'ব দিয়কচোন আপুনি এনেকৈ ভাগি নপৰিব কিবা এটা কৰিব লাগিব আজিকালি সি দিনক দিনে কথাও নুশুনা হৈ গৈছে আপুনি বাৰু কথাটো মন কৰিছেনে মই মন নকৰা নহয় চোৱাচোন এনেকুৱা যদি আখৰি প্ৰকৃতি হয় তাৰ ভৱিষ্যত কি হ'ব কোৱা অকণমান কথাতে খং কৰিব অকণমান কথাতে সি বস্তু ভাঙিব আমি তাক ভাল সুপথ দিব লাগিব জানা তাক বুজাবাচোন তুমি তাক সলনি হ'ব কোৱা শিক্ষাটো ভালেই তাৰ কিন্তু এই আখৰিক প্ৰকৃতি স্বভাৱবিলাক যদি এৰে আমাৰ ভৱিষ্যত বহুত শান্তি হ'ব জানা আমাৰ এটাই ভৰসা ভৱিষ্যতে সি ডাঙৰ মানুহ হ'ব এদিন আপোনাৰ আৰু মোৰ দুখবোৰ অন্ত পৰিব কিন্তু আজিকালি তাৰ লগ সংগবোৰো বহুত বেয়া হৈ গৈছে লগ সংগক দুখ নিদিবা জানা আমি যদি সুস্থ সবল পৰিৱেশ এটা ঘৰত দি যাওঁ সি ভৱিষ্যতে ভাল হ'ব তাক বুজাবা আমি হাজিৰা কৰি খোৱা মানুহ হাজিৰা কৰি যদি দুটকা বেছি পাওঁ নিশ্চয় তাক মাছ মাংস খুৱাম যোৱা আজি তাক কবা যে দেউতাই পইচা নাপালে গতিকে বেলেগ এদিন খাব সি মাছ মাংস বাৰু আপুনি মুখ হাতকেইটা ধুই লওক মই ভাত বাঢ়োগে মোৰোতো মন যায় কিন্তু দুখীয়া হৈ জন্ম হোৱাৰ বাবে কি কৰিম মই হাজিৰা কৰিব গলেও মানুহে অসুখীয়া দেহা বুলি মোক আজি আনি দিয়ে হে প্ৰভু দয়াময় মোক পুনৰ ঠিক সৎ বুদ্ধি দিবা প্ৰভু সৎ বুদ্ধি দিবা প্ৰভু সৎ বুদ্ধি দিবা মা মই স্কুললৈ ওলালো মোক ভাত দে তই ওলালিয়ে নেকি ৰ এইকণ শাৰী ল শাৰী পেলাই তোক মই ভাত দিম আজি কি বনালি কিনো বনাবি আৰু কালি দেখিছোৱে দেউতাই কাম নাপালে দালি ভাতকে বনাইছো সদায় সদায় দালি ভাত মই খাই থাকিব নোৱাৰো মই কালি তোক কৈছিলো নাই মই মাংস আনিবলৈ নাখাওঁ মই দালি ভাত ৰচোন তই দিনে দিনে কিয় ইমান বেয়া হৈ গৈ আছ খাচোন এদিন দালি ভাত খালে একো নহয় নহয় পঢ়ি শুনি যেতিয়া ডাঙৰ মানুহ হবি চাকৰি কৰিবি তেতিয়া নিজৰ ইচ্ছামতে যিমান মন যায় খাব পাৰিবি জানৈচোন দেউতাৰ চাকৰি বাকৰি নাই হাজিৰা কৰি কোনোমতে ঘৰখন চলাই আছে অকণমান বুজিবিচোন কথাবোৰ মই দালি ভাত খাব নোৱাৰো খুৱাব পিন্ধাব নোৱাৰা যদি জন্ম দিছিলি কিয় তই ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ তোকতো আমি এইবোৰ শিক্ষা দিয়া নাই নপঢ়া নুশুনা অশিক্ষিত হ'ব পাৰো তথাপিও তোক আমি ভাল ভাল শিক্ষা দিয়ে ডাঙৰ কৰিছো দ্বিতীয় দিন আৰু এনেকুৱা কথা নকবি লগৰ চবৰে চাইকেল আছে তহঁতি মোক চাইকেল এখনো কিনি দিব পৰা নাই স্কুল যাবলৈ ৰচোন অকণমান ডাঙৰ হৈ ল দেউতাই তোক চব কিনি দিব নহয় বিচাৰিলেনো এতিয়া ক'ত পাৱ চাইকেল এখন দুদিনমান এনেকৈয়ে যাচোন ভালকৈ পঢ়া শুনা কৰিলে সকলোৱে মৰম কৰিব আৰু যদি তই এবাৰ ভাল ৰিজাল্ট কৰ ছাৰহঁতেও তোক কিবা এটা দিব মোক চাইকেল লাগিবই সেইবোৰ মই নাজানো মোক চাইকেল লাগিবই নহলে মই স্কুল নাযাওঁ আৰু মই ভাত নাখাওঁ এৰা কি হওক লছুলিবা চাওকচোন ভাত দিছো সি আজিও ভাত নাখায় আকৌ বোলে তাক চাইকেল নহলে স্কুললৈ নাযায় ক'ৰ পৰা বাৰু তাক লাগ বুলিলে চাইকেল এখন আনি দিওঁ দুবেলা দুমুঠি খাবলৈ আমাৰ চিন্তা হৈছে ইয়াক দিনক দিনে আফ্ৰিক শক্তিটো বাঢ়ি গৈছে জানা ইয়াক আজি মই
ইয়াক কাটি মই উঠাই ফেৰিম ইমান ইমান অশান্তি কৰিছ কেলে কৰিছ কেলে তই হেৰি তাক মাৰপিট কৰিলে কি হ'ব বাৰু ইমান বেয়াকৈ ল'ৰাটোক নামাৰিব মই তাক মাৰি জানো শান্তি পাইছো জানে সৰুৰ পৰা ইমান ডাঙৰ দীঘল কৰি মৰমত ৰাখিলো তাক দিনক দিনে তাৰ আপুৰে শক্তিটো বাঢ়ি গৈছে জানা বাৰু আজি ক'ত কি কাম পাওঁ চাওঁ তুমি দাখন আৰু মোনাটো লৈ আহা আপুনি একো নোখোৱাকৈ যাবলৈ ওলালে যে একো নাখাওঁ তাক মাৰি লৈ মোৰ অন্তৰখন ফাটি গৈছে জানা সেয়া লওক হেৰা খঙতে তাক মই আজি বহুত পিটিলো জানা আজি মোৰ কি হ'ল নাজানো জানা তাক তুমি চাবা অকণ ভালদৰে কোনোদিন তাক মই মাৰপিট কৰিয়ে পোৱা নাই দেউতা কি কৰিছা এই শাক পাচলি অলপ দি দিওঁ বুলি ভাবিছো বজাৰত যিহে শাক পাচলিৰ দাম আমাৰ নিচিনা মানুহেনো ক'ত কিনি খাব পাৰিম ঘৰতে লগাই অলপ ৰুই ল'ব লাগে দেউতা মই যেতিয়া ডাঙৰ হ'ম মই চাকৰি কৰিম তোমালোকৰ তেতিয়া কষ্টৰ দিন শেষ হ'ব পুনা ভগৱানক দিনে ৰাতিয়ে মই সেইটোকে প্ৰাৰ্থনা কৰোঁ কেতিয়ানো আমাৰ দুখৰ দিন অন্ত পৰিব যা আশীৰ্বাদ কৰিছো বোপা সোনকালে ডাঙৰ হৈ ভাল মানুহ হওক টকা পইচাই ধনী হোৱাটো ধনী বুলি নুবুজায় মানুহ হ'বলৈ সি মানুহ হিচাপে মানুহ হওক সেয়াহে আমাৰ শান্তি দেউতা তোমালোকে এতিয়া লোকৰ ঘৰত কাম কৰিছা যেতিয়া মই ডাঙৰ হ'ম তোমালোকৰ কাৰণে মই কাম কৰা মানুহ ৰাখিম ঘৰত প্ৰথমতে তই মানুহ হ তাৰ পিছত এইবোৰ চিন্তা কৰিবি দেই বোপা হ'ব দেউতা সেয়া আমাৰ একমাত্ৰ ভৰসা পঢ়াতে ডাঙৰ হওক ভগৱানে সুমতি দিয়ক মানুহ হিচাপে গঢ়ি তোলক যি ৰিজাল্ট দিব কিবা হয় তাৰ ৰিজাল্টটো চিন্তাই লাগি আছে জানেনে ৰাতি টোপনি অহা নাই জানা শুনাটোৱে ভবাৰ দৰে যাতে ৰিজাল্টটো হওক ভগৱানটো এটা সহায় কৰক ময়ো ভগৱানক তাকেই ভাবিছো আমাৰ দিনকেইটা এনেকেই পাৰ হ'ল তাৰ যাতে সুখ হয় যদি মই তেতিয়াই মেট্ৰিক পাছ কৰাৰ পিছত মোক ভাল সুবিধা পালো নিশ্চয় ময়ো ডাঙৰ মানুহ হলো এৰা মা দেউতা শুনা তই আহিলি আহিলো মা কচোন ক তোৰ ৰিজাল্ট কেনেকুৱা হ'ল বহুত ভাল মা মই ভবাতকৈও ভাল মই ষ্টেণ্ড কৰিলো মা কেন কৰিছ হয় তই আমাৰ মনৰ আশা পূৰ কৰিলিও বাছা ইমান ভাল খবৰ দেখিছেনে হেৰি আমাৰ ল'ৰা হৈ যে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে আজি মোৰ বহুত ভাল লাগিছে মা মই ভবাই নাছিলো দেউতা তাতকৈও ভাল লগা কথা কি জানানে মোৰ সকলো পঢ়াৰ খৰচ বৰুৱা ছাৰে বহন কৰিব বৰুৱা ছাৰ বৰ ভাল মানুহ জানা পুনাটো পঢ়াৰ দায়িত্ব যেতিয়া বৰুৱা ছাৰে গ্ৰহণ কৰিছে মনতে অলপ বৰ শান্তি অনুভৱ কৰিছো দেউতা এতিয়া আৰু মোৰ চিন্তা নাই মই কালিলৈকে যাবই লাগিব এতিয়া কেৱল তোমালোকে মোক যেনেকৈ পাৰা টকা অলপ যোগাৰ কৰি দিবা তই টকাৰ কথা চিন্তা কৰিব নালাগে দেউতা আছে নহয় দেউতাই সকলো যোগাৰ কৰিব তোক পঠিয়াইহে ল'ব লাগে তাৰ পাছততো বৰুৱা ছাৰে দিবই হেৰা কাকুতিদাৰ ঘৰত আজি বহুত দিনৰ আগতে কাম কৰিছিলো দুটকামান পাব লগা আছে
যাওঁচোন তেওঁৱে কি জানি সহায় কৰে আপুনি এবাৰ যাওকচোন কৈ চাওক 2 টকামান পাৰিলে বেছিকৈ দিবলৈ ক'ব ঘূৰাই দিম বুলি ক'ব মই কৈ চাম দিয়া দেউতা মা তোমালোকে মোৰ গুৱাহাটীত থকা খৰচৰ কথা চিন্তা কৰিব নালাগে তোমালোকে কেৱল মোক কাইলৈৰ বাবে টকা অলপ ৰেডি কৰি দিয়া তাৰ বাবে তই চিন্তা নকৰিবি মই কাকতিদা ঘৰলৈ যাওঁ কাকতিদাই নিশ্চয় সহায় কৰিব ঠিক আছে দেউতা তই এতিয়া ভিতৰলৈ যা মুখ হাতকেইটা ধুই ঠিক আছে মা মোৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া হ'ব যা মই ভাত বাঢ়োগে হেৰা কাকতিদায়ে দিব 500 টকা সেইটোৱেতো তাৰ গুৱাহাটী অহা যোৱা খৰচা ল'ব গতিকে ভাবিছো মোৰ ভাগৰ চাইকেলখনকে বিকি দিওঁ নেকি ইফালে সিফালে যাবলৈ দেখোন আপোনাৰ চাইকেলখনেই সাৰথি সেইখনো যদি বিকি দিয়ে আপোনাৰ কষ্ট নহবনে ইমান দূৰত কাম কৰিবলৈ যায় কেনেকৈ যাব গোটেই জীৱনটোতো কষ্টতেই পাৰ হ'ল হ'ব দিয়া সি যদি ডাঙৰ মানুহ হয় আমাৰ নিশ্চয় সুখ আহিব মাৰ আশা ভৰসাৰ একমাত্ৰ তাৰ কিবা এটা হলে অন্তত আমাৰ সুখৰ দিন আহিব এটা কথাই মনটো বৰ অশান্তি কৰিছে জানা কওকচোন কি কথা দেশৰ পৰিস্থিতি দেখিছা বৰুৱা ছাৰে পঢ়াব হয় যদি কেনেবাকে পোনাটো মোৰ কাষৰ অতৰাই লৈ যায় তেতিয়া মই কেনেদৰে হেৰি আপুনি এনেকুৱা ভাল সময়ত এনেকুৱা কথাবোৰ নকবচোন বৰুৱা ছাৰ বৰ ভাল মানুহ তেখেতৰ কথা আমি জানো নহয় তেখেতে কাৰো অপকাৰ নকৰে তেখেতে আজিলৈকে কাৰো অপকাৰ কৰিয়ে পোৱা নাই তেখেতক পাইছো নহয় আগৰ পৰাই আপুনি এতিয়া কাকতিদাৰ ঘৰলৈ যাওক পইচা কেইটামানৰ কথা কওকগে দেশত হৈ থকা পৰিস্থিতিবিলাকৰ কথাহে কৈছো তোমাক ভগৱানে নকৰক যদি এনেকুৱা পৰিস্থিতিটা আমাৰ ঘৰত আহে তেতিয়া আমি কি কৰিম কোৱা এই বুঢ়া বয়সত আমি দুটা কলৈ যাম আমাৰ এতিয়া ভাল দিন আহিছে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে যাওক এতিয়া আপুনি ইনেই ইমান বন হৈছে অকণমান চাফাই কৰি দিয়ে মা মা কি কৰি আছ অকণমান এই ফুলখিনি চাফা কৰি দিছো আহিলি তই মা মা দিনে ৰাতি অকল দাদা কথাই যে ভাবি থাক মোৰ কথা কি নাভাব নেকি তহঁতি তোৰ কথা নাভাবো মানে দাদা যেনেকুৱা তইও তেনেকুৱা তোৰ কথা আকৌ আমি কি নাভাবিলো দাদা যে দিনে ৰাতিয়ে গুৱাহাটীলৈ যোৱাৰ কথা ভাবি আছ মোৰ এডমিশ্যনৰ কথা কি ভাবিলি ৰচোন তোৰ এডমিশ্যনটো যদি পইচা যোগাৰ কৰিব পাৰো দিম নহ'লে তই পঢ়িবলৈ বাদ দে এনেওতো ছোৱালী মানুহ বিয়া দিবই লাগিব দাদাক পঢ়ালে সি আমাক আগলৈ ঘৰখন চাব তোকতো বিয়াহে দিব লাগিব গতিকে তই যি পঢ়িলি সেইখিনিয়ে হ'ব দে মা সৰুৰ পৰা দেখি আহিছো তহঁতি দেখোন বেছিকৈ দাদাকহে গুৰুত্ব দিয় ভালৰ ভালটো দেখোন তাকহে পিন্ধাও ভালৰ ভালো দেখোন তাকহে খোৱা ছোৱালী বুলি মোক গুৰুত্বই নিদিয় এদিন কিন্তু বহুত বেয়াকে পস্তাবি দেউতা মই ওলালো হ'ব ভূপাই ঈশ্বৰে মংগল কৰক মা হ'ব বোপাই উঠ ভালকৈ যাবি সময়মতে খোৱা বোৱাবোৰ কৰিবি আৰু পঢ়াত মন দিবি বেছি ঘূৰি নুফুৰিবি হ'ব মা দেউতা তোমালোকে একদমেই চিন্তা নকৰিবা মই য'ত থাকিম ভালকৈ থাকিম হ'ব পুনা এইকেইটা ল এয়া আকৌ কি দিছ কিবা কিবি অলপ বনাই দিছো ঠিক আছে বাৰু মই ভৰাই দিছো তোমালোক দুইটা ভালকৈ থাকিবা মই কথা দিছোঁ এদিন ডাঙৰ মানুহ হ'ম আৰু তোমালোকক বহুত সুখত ৰাখিম হ'ব দে আহিছোঁ মা যা বোপাই আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে তুমি আকৌ কিয় কান্দিছা
আজিলৈকে তাক চকুৰ আগৰ পৰা ক'তো পঠুৱাই নাই নহয়। বুকুখন কিবা খালী খালী লাগি গৈছে। তুমি নাকাটিবা। এদিন চাবা সি আমাক সুখত ৰাখিব।